আমি সকলোৱে জীৱনত সাফল্য অৰ্জন কৰিব বিচাৰো এটি সুন্দৰ আৰু সুনিশ্চিত ভৱিষ্যত। কিন্তু সফলতাৰ এই কণ্টকময় জখলাডালত বগাবলৈ গৈ আমি কেতিয়াবা আধাতে নামি আহিবলগীয়া হয়। হয়তো এই জখলাডালত বগাব পৰাকৈ মই বা আপুনি নিজকে প্ৰস্তুত কৰিব পৰা নাছিলোঁ। আমাৰ এই গ্ৰন্থখন আমি সেইসকলৰ বাবে আগবঢ়ালোঁ যিসকলে এটা জিজ্ঞাসু মন লৈ জীৱনত সাফল্য অৰ্জন কৰিব বিচাৰে, নিজৰ এটি সুপৰিচয় গঢ় দিব বিচাৰে। আমি ভাবোঁ এই গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা প্ৰতিটো অনুপ্ৰেৰণামূলক কথাই নতুন প্ৰজন্মক বিশেষভাৱে জীৱন যুঁজত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সাহস আৰু প্ৰেৰণা যোগাব। আমাৰ জীৱন পৰিক্ৰমাত সফলতা, বিফলতা, সুখ দুখ, আশা আকাংক্ষা, কল্পনা বাস্তৱ এই কথাবোৰ আছে আৰু সদায় থাকিব। তাৰ মাজতে আমি নিজক সুপ্ৰতিষ্ঠিত কৰাৰ বাবে যুঁজখন সদায় অব্যাহত ৰাখিব লাগিব। এই গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা অনুপ্ৰেৰণামূলক আৰু জীৱনবোধক উক্তিবোৰ ইতিমধ্যে আমি প্ৰতি ৰাতিপুৱাই আৰু ৰাতি সামাজিক মাধ্যম যোগে এটিকৈ আপোনালোকৰ মাজলৈ প্ৰচাৰ কৰিছিলোঁ। বহুজনে আমাৰ মনৰ কথাবোৰেৰে উপকৃত হোৱা বুলি গম পাই আমি অনুপ্ৰেৰণা লাভ কৰিছোঁ। আনক অনুপ্ৰেৰণা দিয়াৰ লগে লগে আমি নিজেও অনুপ্ৰাণিত হৈছোঁ। পাঠকৰ এনে আকুণ্ঠ সঁহাৰি আৰু মৰমৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰায়সমূহ অনুপ্ৰেৰণামূলক উক্তিক এইদৰে গ্ৰন্থৰূপ দিবলৈ প্ৰয়াস কৰিছিলোঁ বিগত গ্ৰন্থমেলাত, আৰু আপোনালোকৰ সঁহাৰি আমি ভাল পাইছিলোঁ। যেতিয়াই আপোনালোকৰ মনত বিৰাগ ভাৱৰ সৃষ্টি হয়, মনটো হতাশাত ভোগে, তেন্তে এবাৰ আপুনি এই গ্ৰন্থখনৰ পৃষ্ঠাবোৰ লুটিয়াবলৈ প্ৰয়াস কৰিব। অন্ততঃ কিছু পৰিমাণে হ'লেও আপোনালোকে সকাহ পাব বুলি আমি ক'ব পাৰোঁ। অধ্যয়নেই হৈছে ছাত্ৰ জীৱনৰ প্ৰধান কৰ্তব্য, যাক কোৱা হয় ছাত্ৰনং অধ্যয়নং তপ। অধ্যয়ন হৈছে এক প্ৰকাৰৰ তপস্যা। এই তপস্যাক সুদৃঢ়ভাৱে আগবঢ়াই নিব পৰাজনে প্ৰকৃতাৰ্থত জীৱনত সফল হয়। সেয়েহে গ্ৰন্থখনৰ পৰাও ছাত্ৰ সমাজে বিশেষভাৱে উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। এই গ্ৰন্থখনে আপোনালোকক জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সাহস আৰু প্ৰেৰণাৰে পোহৰমুখী চিন্তাৰ উন্মেষ ঘটাব আৰু এটি সুন্দৰ আৰু সুনিশ্চিত ভৱিষ্যত গঢ়াত সহায়ক হিচাপে থিয় দিব। যিদৰে আমি আমাৰ উক্তিসমূহ এই গ্ৰন্থখনত আপোনালোকলৈ বুলি আগবঢ়াই দিছিলোঁ, ঠিক সেইদৰে কিছু ব্যক্তিয়ে আমাক জনাইছিলে যে বাইদেউ, গ্ৰন্থ পঢ়াৰ হয়তো সকলোৱে সময় নাথাকে, ব্যস্ততাপূৰ্ণ জীৱনত যিসকলে গ্ৰন্থ পঢ়ে আৰু যিসকলে পঢ়িব নোৱাৰে তেওঁলোকে ভিডিঅ'ৰ জৰিয়তেও শুনি বা চাই ভাল পায়। সেয়েহে আমি এই উক্তিসমূহ আপোনালোকৰ মাজলৈ গ্ৰন্থৰ আকাৰে প্ৰকাশ কৰিলোঁ, আৰু ইয়াতে থকা উক্তিবোৰ আজিৰ পৰা আপোনালোকে ভিডিঅ' আকাৰে পাব, আৰু আপোনালোকৰ মৰম ভাল পোৱা আকৌ আগৰ দৰে পাম বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। ভালে থাকক, সুখত থাকক।